হাই হেল্ল' নমস্কাৰ সকলোকে আৰু মোৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম। আৰু আজি ৰাতিপুৱা আমাৰ বাৰীখনৰ অকণমান দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। তো এইখন দেখিছে আমাৰ বাৰীত কেনেকৈ লমালমে লাগি আছে আমাৰ বিলাতী আম। এইটো আমাৰ ভাষাত বিলাতী আম বুলি কয় দেই গাইজ। তো আপোনালোকৰ ভাষাত কি বুলি কয় সেইটো মই ভালকৈ ইমান এটা গম নাপাওঁ। তো দেখিছে কেনেকুৱাকৈ লাগিছে এইটো গছত বিলাতী আম লমালমে লাগি আছে এইটো। আৰু কোনে কোনে খাই পোৱা নাই এইটো ক'ব কমেণ্টত। দেখিছে গছটো ইমান এটা ডাঙৰ হোৱা নাই, গছটো এই সৰুই আছে, তথাপিও কিমান লমালমে লাগিছে গছখনত। ভাল লাগে ন এনেকৈ, যেতিয়া নিজৰ ঘৰৰে কিবা এটা বস্তু এনেকৈ লমালমে গছত লাগি থাকে তেতিয়াহ'লে মনটো ৰাতিপুৱাৰ সময়ত দেখি পেলাই বহুত ভাল লাগে। দেখিছে এইবোৰ কেনেকুৱাকৈ ধৰি লাগিছে। তো গাইজ এইখিনি হৈছে আমাৰ ঘৰত এখন সৰুকৈ বাগিচা সজোৱা হৈছে। আৰু এইখন দেখিছে ন গাইজ, এইবোৰ দেখিছে আমাৰ জলকীয়া গছ ডাঙৰে হ'ল আৰু কেইদিনমান পিছত আৰু ফুল ফুলিব। মানে অকণমান নিজৰ ঘৰতে অকণমান ফ্ৰেছ, মানে আমাৰ যিবোৰ পচন সাৰৰ দ্বাৰা কিছুমান শাক পাচলি ৰোৱা হৈছে। আৰু আপোনালোকে গমেই পায় আজিকালি যিবোৰ বজাৰত আমি বজাৰৰ পৰা কিনো সেইবোৰ বহুতো আমাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক পাচলি বা বস্তু চব্জি কিনি আমি খাওঁ। আৰু তাৰ ফলত কিছুমান আমি বেমাৰ আজাৰৰ পৰা হ'ব পৰা দেখা পোৱা যায়। কাৰণ আজিকালি যিবোৰ বজাৰত বস্তু ওলাই ন, এইবোৰ গোটেইবোৰ আমাৰ ইউৰিয়া বা যিকোনো ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা শাক পাচলি বা চব্জি। তো গাইজ পাৰিলে আপোনালোকে এনেকুৱাকৈ এখন ঘৰতে নিজে খোৱাকৈ অকণমান কষ্ট কৰি এনেকুৱা এখন বাগিচা সজাব পাৰে। আৰু এইবোৰ দেখিছোঁ গাইজ, এইবোৰ আমাৰ লেচেৰা গছ সৰু সৰুকৈ গজি উঠিছে, সেইবোৰ লেচেৰা হয়। তো আপোনালোকেও এনেকৈ অকণমান কষ্ট কৰিলে নিজৰ ঘৰতে কিছুমান বস্তু নিজে সাৰ নোহোৱাকৈ বা আমাৰ যিবোৰ জৈৱিক সাৰৰ পদ্ধতি, জৈৱিক সাৰৰ প্ৰয়োগ কৰি কিছুমান বস্তু নিজে লগাই খাব পাৰে। আৰু এনেকৈ কৰিলে হয়তো আপুনিও কিছুমান বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰিব। কাৰণ আমাৰ আজিকালি এইবোৰ ৰাসায়নিক সাৰ আৰু আমাৰ যিবোৰ সাৰ প্ৰয়োগ কৰা হয় সেইবোৰ খাই আমাৰ বহুতো বেমাৰ আজাৰত পৰোঁ। কাৰণ এনেকুৱা ঘৰুৱা পদ্ধতিত কৰিলে হয়তো আমাৰ কিছুমান বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা পাব পাৰিম। এনেকুৱা যেতিয়া আমি ঘৰুৱা বস্তু খাম, যেতিয়া আমি লোকেল খাম, তেতিয়া হয়তো কিছুমান আমি বহুত বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰিম গাইজ। আৰু এই পিনে আছে আমাৰ সেইটো ডাঙৰে, ইমান সৰু নহয় দেই, বাগিচাখন ডাঙৰে আছে। এইটো দেখিছে ন, ইয়াতে বহুতো মানে কিবা শাক পাচলি ৰোৱা হৈছে, কিন্তু যেতিয়া গজে আপোনালোকক আৰু ভালকৈ দেখুৱাম দেই। আজি আপোনালোকক ইমানখিনিয়ে দেখুৱাইছোঁ, কাৰণ এতিয়ালৈকে এনেকুৱা গজি উঠা নাই। এইবোৰ লগোৱা হৈছে, এইবোৰত গুটি ৰোৱা হৈছে, কিন্তু এতিয়াও গজি উঠা নাই। যেতিয়া আপোনালোকে শাক পাচলিবোৰ দুপাত মেলি উঠে তেতিয়া হয়তো আপোনালোকক আৰু ভালকৈ দেখুৱাম ভিডিঅ'ত। তো আপোনালোকে কৰিব এনেকুৱা পাৰিলে ঘৰুৱাকৈ পদ্ধতিত কিছুমান শাক পাচলিৰ খেতি। তো আমাৰ এইপিনে আছে অকণমান কেইডালমান তামোলৰ গছ, আৰু তামোলৰ গছৰ তলত সেয়া আমাৰ গাহৰি বান্ধি ৰখা হৈছে। কাৰণ গাহৰি পোহা হৈছে, 3টা গাহৰি আছে। তো সকলোৱে কিছুমান আমাৰ যিবোৰ নিবনুৱা যুৱক যুৱতী আছে, তো গাহৰি এনেকুৱা নিজাকৈ গাহৰি ফাৰ্ম বা গাহৰি পুহিব পাৰে। বা গাহৰি পুহিলে লাভ আছে, লাভ নথকা নহয়, কিন্তু গাহৰি মানে খুৱাব লাগে বহুত। তো এনেকুৱাকৈ আমাৰ যিবোৰ পঢ়ি থকা ল'ৰা ছোৱালী আছে, হয়তো এনেকুৱা নিজে ববীয়াকৈ গাহৰি পালন কৰিব পাৰে। গাহৰি পালন কৰি আমাৰ লাভ নোহোৱা নহয়, আমাৰ কিছুমান টকা উপাৰ্জন কৰিব পাৰি। তো গাইজ আপোনালোকেও পাৰিলে এনেকুৱা গাহৰি পুহিবলৈ চেষ্টা কৰিব। কাৰণ গাহৰিত আছে
টকা আছে বহুত, পাৰিলে ভালকৈ যদি ফাৰ্ম এখন খুলিব পাৰে তো গাহৰি মানে ভাল টকা পাব পাৰি। এইখনেই হৈছে আৰু আপোনালোকক কৈছোঁ। তো গাইজ এইখন হৈছে আমাৰ বাৰীখনৰ আগফাল। তো দেখিছে আপোনালোকে ৰাতিপুৱাই ভইচৰ গাড়ীৰে এগাড়ী বালা লৈ আহিল। এইখন দেখিছে ভইচৰ গাড়ী, আৰু ভইচৰ গাড়ীত কিমান বালা আহে আপোনালোকক দেখুৱাই আছোঁ, ঠিক আছে। তো গাইজ ইমান কম আহে ভইচৰ গাড়ীত বালা, তো চাগে আমাৰ লছে হয় ভইচৰ গাড়ীত বালা লৈ আহিলে। আৰু এখন ঘৰৰ কাম কৰি থকা হৈছে সৰুকৈ, তো সেইকাৰণে ভইচৰ গাড়ীৰে গাড়ী বালা পেলোৱা হৈছে।